জুবিন টি হাউচ এণ্ড এগ্ৰ ইক'জলৈ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ এটা খুব নেচাৰেল এটা ভিডিঅ'। প্ৰথম আমি 120 ফুটৰ এটা ঘৰ আমি বনাই আছোঁ আৰু আমাৰ এটা খেৰৰ ঘৰ আমাৰ কমপ্লিট হৈছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এইডোখৰ আমি বনাই আছোঁ টকৌপাত। আৰু কেলৈ বনাই আছোঁ আমি এইকাৰণে বনাই আছোঁ, জুবিন গাৰ্গে আমাৰ প্ৰকৃতি ভাল পাইছিলে আৰু প্ৰকৃতি ভাল পোৱাৰ কাৰণে আমি প্ৰকৃতিৰ মাজত চাওক চবফালে পথাৰৰ মাজত আমি এটা ঘৰ বনাই আছোঁ। আৰু আমাক ঘৰ বনোৱাত চবেই আমাক সহায় কৰিছে, আমাক এইকেইজন ব্যক্তি, যিকেইজন নহ'লে এইটো ঘৰটো সম্পূৰ্ণ নহয়। এয়া চাওক, চবেই এনেকুৱা টিকা ফটা ৰ'দত জুবিন গাৰ্গৰ নামত ইমান কষ্ট কৰি আছে। এয়া চাওক, এটা খুব ধুনীয়া কাম চলি আছে। আৰু আপোনালোকেও আহিব, যেতিয়া বনাই শেষ হ'ব তেতিয়া আহিব ইয়াতে অকণমান নিলিবিলি পৰিৱেশত এসাঁজ খাবলৈ আৰু অকণমান সময় কটাবলৈ। ইমান ৰ'দত আপোনালোকে আহিব, এনেকুৱা ৰ'দৰ পৰিৱেশত একদম ধুনীয়াকৈ আহিব। খেৰৰ ঘৰৰ যিটো মজা বা টকৌপাত ঘৰৰ যিটো মজা সেইটো ল'বলৈ আহিব পাৰিব ইয়াতে। এই আমাৰ কাম চলি আছে বঢ়িয়াকৈ, কাৰণ জুবিনে যিহেতু প্ৰকৃতি ভাল পাইছিলে সেইকাৰণে আমি পথাৰৰ মাজত ইয়াতে নেচাৰেল, ইয়াতে কোনো কিবা নাই, ইয়াতে আপুনি ভাল একো প্ৰদূষণ নাইকিয়া জেগা, একো আপোনাৰ প্ৰদূষণ নাই ইয়াতে। ফ্ৰেছ হাৱা যদি অকণমান ল'বলৈ বিচাৰে আহিব জুবিন টি হাউচ এণ্ড এগ্ৰ ইক'ৰিজৰ্ট। কাম চলি আছে, সময় লাগিব। পৰিৱেশ এটাতো ইমান সোনকালে বনাব নোৱাৰি, কাৰণ আমি এইবিলাক গছপুলি ৰুইছোঁ। এইবিলাক পৰিৱেশ এটা সৃষ্টি হ'বলৈ অলপ সময় লাগিব আৰু তাৰে আমি কাম চলাই আছোঁ।